আমি দেখিছো কালি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন তীৰ্থৰ ক্ষেত্ৰত কিছুমান এছঅপি তাত জাৰি কৰিছে সেই এছঅপি মতে যেতিয়াই তেতিয়াই তাত মানুহ যাব নোৱাৰিব অৰ্থাৎ ৰাতি 10 বজাৰ পিছত তাত মানুহ যোৱা নিষিদ্ধ কৰিছে তেওঁ অভিযোগ কৰিছে যে তাত মদ খাই কিছুমান মানুহে মাতালামি কৰিছে সেই মদ খাই মাতালামি কৰাৰ কাৰণে সেই জেগাটো ৰাতি 10 বজাৰ পিছত তেওঁ বৰ্জিত কৰিবৰ কাৰণে বা সেই জেগাত মানুহ যাবৰ কাৰণে তেওঁ বন্ধ কৰিবৰ কাৰণে এছঅপি নিৰ্মাণ কৰিছে এছঅপি প্ৰস্তুত কৰিছে আমি ভাবো যে এই এছঅপি যি প্ৰস্তুত কৰিছে সেই প্ৰস্তুত কৰা এছঅপিয়ে নিশ্চিতভাৱে জুবিন অনুৰাগীৰ মনত দুখ দিব হয়তো অপ্ৰীতিকৰ পৰিস্থিতিও তাত সৃষ্টি হ'ব পাৰে আৰু এই যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ তাত সৃষ্টি হয় তেনেহলে নিশ্চিতভাৱে এই পৰিস্থিতিৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জগৰীয়া হ'ব আমি যিমানবাৰ গুৱাহাটী গৈছো যিমানবাৰ আমি গুৱাহাটীলৈ গৈছো গুৱাহাটীৰ পৰা যেতিয়া আমি ঘূৰি আহিছো ৰাতি 12টাতেই হওক ৰাতি 1টাতেই হওক ৰাতি 3টাতেই হওক আমি জুবিন ক্ষেত্ৰত পৰ্দাপন নকৰাকৈ আহিব পৰা নাই ৰাতি যিমান সময় হওক তাত আমি গাড়ীখন ৰখাই সেই জুবিন তীৰ্থ বুলি এই কাৰণেই কৈছো বৰ্তমান সময়ত এখন জুবিনৰ সমাধি ক্ষেত্ৰ হৈ থকা নাই বৰ্তমান সময়ত এখন তীৰ্থভূমিলৈ পৰিণত হৈছে য'ত এজন মানুহ উপস্থিত হোৱাৰ লগে লগে মানসিক প্ৰশান্তি তাত লাভ কৰে য'ত এটা পুণ্য আত্মাই বাস কৰে এটা পুণ্য আত্মাৰ উপস্থিতি মানুহে তাত উপস্থিতি এটা ধাৰণা কৰি ল'ব পাৰে সেই ঠাইখনত সেই ঠাইখন মন্দিৰ বহু ধৰণৰ মানে আশ্ৰমতকৈও শান্তিপূৰ্ণ এখন খুব পবিত্ৰ স্থানলৈ ৰূপান্তৰিত হৈছে এই কাৰণে ৰূপান্তৰিত হৈছে মই বহু ভকতৰ সংগ লাভ কৰিছো মই নামঘৰত গৈছো মই বহু সত্ৰত গৈছো মই বহু আশ্ৰমত গৈছো ভকত বৈষ্ণৱৰ সংগ লাভ কৰিছো কিন্তু জুবিন ক্ষেত্ৰত যেতিয়া গৈছো তাত কিন্তু এটা বেলেগ পৰিবেশ আৰু বেলেগ প্ৰশান্তি আমাৰ মনত আমি প্ৰশান্তি লাভ কৰিবলৈ আমি সক্ষম হওঁ বহু মানুহ এনেকুৱা পীড়িত বহু মানুহ বেমাৰত পীড়িত বহু মানুহ বিভিন্ন সমস্যাৰে জৰ্জৰিত সেই মানুহবিলাকে মানসিক প্ৰশান্তিৰ কাৰণে নিজৰ সমস্যাৰ সমাধান বিচাৰি ভগৱানৰ ওচৰত নিজৰ কিবা এটা বিচাৰি নিজৰ সুখ শান্তি বিচাৰি মন্দিৰ মছজিদ আশ্ৰম এইবিলাকলৈ যায় কিন্তু জুবিন তীৰ্থলৈ যিসকল গৈছে তেনেকুৱা কোনো ধৰণৰ নিজৰ মনৰ মানসিক অসন্তুষ্টি দূৰ কৰিবলৈ যোৱা নাই নিজৰ ব্যক্তিগত সমস্যা দূৰ কৰিবলৈ যোৱা নাই ভগৱানৰ পৰা কিবা এটা বিচাৰি বা হাত পাতিবৰ কাৰণে কিবা এটা তেওঁলোকে খুজিবৰ কাৰণে জুবিন তীৰ্থলৈ যোৱা নাই জুবিন গাৰ্গ যি পুণ্য আত্মা যি অসমৰ ভগৱানৰ পুত্ৰ সেই ভগৱানৰ পুত্ৰৰ যি বেদনা হেৰুৱাৰ যি বেদনা তেওঁ তুলি থৈ যোৱা সুৰৰ যি মূৰ্ছনা যি সুৰৰ মূৰ্ছনাই মানে কুণ্ডলী পকাই মানুহৰ মন মগজুত আসন্ন কৰি ৰাখে সেই আসন্ন কৰি ৰখা বেদনা সেই বেদনা লাঘৱ কৰিবৰ কাৰণে নিজৰ ঈশ্বৰ পুত্ৰ নিজৰ ভগৱানৰ পুত্ৰ ভগৱানৰ সন্তান নিজৰ ভগৱানজনক তাত উপলব্ধি কৰিবৰ কাৰণে তেওঁ আত্মাৰ উপস্থিতি তাত কামনা কৰি উপস্থিতি তেওঁলোকে অনুভৱ কৰিবৰ কাৰণে সেই জুবিন তীৰ্থত গৈ সকলো মানুহ তাত ভিৰ কৰে আৰু আজিও মই কালি জুবিন তীৰ্থত মই গধূলি সময়ত মোৰ সহকৰ্মীসকলৰ লগত মোৰ সহকৰ্মীসকলৰ লগত তাত উপস্থিত হৈছো শ মানুহ তাত উপস্থিত হৈ ভিৰ কৰিছে নাম গোৱাই তাত নাম গাইছে চাইকেল যাত্ৰা কৰি শ মানুহ আহিছে সেই জুবিন তীৰ্থলৈ সেই তীৰ্থভূমি পৰিদৰ্শন কৰিবৰ কাৰণে আৰু সেই তীৰ্থভূমিত সোমাবৰ কাৰণে যদি আপোনালোকে এছঅপি প্ৰস্তুত কৰি তাত 10 বজাৰ পিছত প্ৰৱেশ নিষিদ্ধ কৰি দিয়ে ই আপোনালোকৰ চৰম ভয় আৰু দুৰ্বলতা প্ৰকাশ পাইছে আপোনালোকৰ ভয় হৈছে যে জুবিন গাৰ্গৰ প্ৰতি মানুহৰ কিয় ইমান আকুলতা কিয় ইমান ব্যাকুলতা জুবিন গাৰ্গৰ প্ৰতি মানুহৰ কিয় ইমান মৰম তাক দেখি আপোনালোকৰ ভয় হৈছে যাৰ কাৰণে আপোনালোকে এছঅপি প্ৰস্তুত কৰিছে ই হ'বই নোৱাৰে এখন চৰকাৰৰ এনেকুৱা ধৰণৰ কথা হ'বই নোৱাৰে তাত মদ খাই কোনোবাই মাতলামি কৰিছে 10টা মদ খোৱা মানুহক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তাত 5জন পুলিচেই যথেষ্ট 5জন পুলিচেই এজন বিষয়াৰ লগত 5জন পুলিচেই তাত যথেষ্ট আপোনালোকে সিসি কেমেৰা লগাই দিয়ক চাৰিফালে তাৰটো ব্যৱস্থা আছে আপোনাৰ মাথা দুপনি হৈছে যদি দৰব আছে দৰব দি মাৰক তাক চুলিখিনি কাটি মানুহটোক টকলা কৰি দিয়াৰ কি প্ৰয়োজন আছে তাক দিবৰ কাৰণে 20জন আপোনালোকৰ পুলিচ বিষয়া নোলাব নেকি পুলিচ নোলাব নেকি 20জন কনিষ্টবল নোলাব নেকি 2জন পুলিচ বিষয়া তাত দিবৰ কাৰণে তাত মানে কৰ্মৰত তাত মানে পহৰা দিবৰ কাৰণে পুলিচ বিষয়া নোলাব নেকি আৰে তেওঁলোকক দৰমহাটো দিবৰ কাৰণে আমিহে পইচা দিম জনসাধাৰণে আপোনালোকক পইচা দিছে আপোনালোকে জেপৰ পৰা তেওঁলোকক পইচা দিব নালাগে নহয় জুবিন গাৰ্গৰ মানে জুবিন তীৰ্থত পহৰা দিবৰ কাৰণে জুবিন তীৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে 20জন কনিষ্টবল আপুনি যদি দি দিয়ে আপোনাৰ কি অসুবিধা আছে তেওঁলোকৰ দৰমহা জনসাধাৰণেহে দিব আপুনি ঘৰৰ পৰা আনি পইচা তেওঁলোকক দিব নালাগে নহয় তাত যদি আপুনি 20টা সিসি কেমেৰা লগাই দিব নোৱাৰে কি কথা আছে 20টা সিসি কেমেৰা লগাই দি তাত নিৰীক্ষণ কৰক কৰি যি সকলে তেওঁলোকে মাতলামি কৰে তাত যি জুবিনক বেয়া পোৱা যিবিলাক মানুহ থাকে যোনে মাতলামি কৰে সিসি কেমেৰাত তেওঁলোকৰ চেহেৰাবিলাক চাই এটা এটাকে জেলত আপোনালোকে ভৰাই দিয়ক
তাৰ পৰিৱৰ্তে আপোনালোকে আপুনি মুখ্যমন্ত্ৰী মহোদয়ে যি কথা মানে বকিবলৈ আৰম্ভ কৰি দিছে তাক বোলে কংগ্ৰেছে দলে দলে মানুহ পঠাইছে উৎপাত কৰিবৰ কাৰণে তাক বোলে অখিল গগৈ দলে দলে মানুহ পঠাইছে উৎপাত কৰিবৰ কাৰণে আৰে অনুৰাগী কি কয় সেইটো আপোনাক বুজাই অসমৰ মানুহে পৰা নাই অনুৰাগী কাক কয় লোভত টকা পাম বুলি লোভত দৌৰি যোৱাখিনি অনুৰাগী নহয় 1250 টকাৰ লোভত পকৰে দৌৰাখিনি অনুৰাগী নহয় লাখপতি বনিম বুলি পাছে দৌৰি থকুৰ মানে অনুৰাগী নহয় অনুৰাগী প্ৰকৃত অনুৰাগী কাক কয় সেইটো জুবিনে আপোনাক শিকাই দিছে জুবিন গাৰ্গে আপোনাক শিকাই থৈ গ'ল আপোনাকেই নহয় সমগ্ৰ ভাৰতবাসীক শিকাই থৈ গ'ল যে অনুৰাগী কাক কয় গতিকে শিকক আপুনি বুজক এই কথাবিলাক বুজক বহু মানুহ বিজেপিৰ হয়তো মই বুকুত হাত থৈ ক'ব পাৰো 90% বিজেপি কৰ্মীও আপোনাক লৈ সন্তুষ্ট নহয় জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোৰ ক্ষেত্ৰত 90% বিজেপি কৰ্মী সন্তুষ্ট হ'বই নোৱাৰে কাৰণ এজিপিয়ে হওক বিজেপিয়ে হওক ৰাইজৰ দলেই হওক কংগ্ৰেছেই হওক সকলো মানুহেই জুবিন গাৰ্গক ভাল পায় জুবিন গাৰ্গৰ গান শুনে জুবিন গাৰ্গ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ প্ৰতি মৰম ইমান মানুহৰ বাঢ়ি গৈছে মানুহে ভাবিছিলে যে দুদিনমানৰ পিছত আমি পাহৰি মানে বহু মানুহে ভাবিছিলে যে জুবিন গাৰ্গক দুদিনমানৰ পিছত আমি পাহৰি যাম যিমানেই দিন বাঢ়ি গৈ আছে সিমানেই মানুহজনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হৈ গৈ আছে কিবা এটা তাৰণাই যেন তেওঁ ফালে মানুহক টানি আছে মানুহবোৰ যেন তেওঁৰ অবিহনে দিশহাৰা হৈ গৈছে এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে আপোনালোকে যিমান কুট কৌশল ৰচনা কৰি যিমানেই ষড়যন্ত্ৰ নকৰক লাগে এই জুবিন প্ৰেমৰ পৰা মানুহক বঞ্চিত কৰিব নোৱাৰে আপুনি হিন্দু মুছলমান নকৰা এজন মানুহ যি মছজিদতো 7 লাখ টকা এটা ৰাতিত প্ৰগ্ৰাম কৰি পাই অহা পইচাখিনি দান দি থৈ আহিব পাৰে এনেকুৱা এজন মানুহক লৈ পুনৰ হিন্দু মুছলমান কৰিবলৈ আৰম্ভ কৰিছে গান এটা আপুনি উদাহৰণ দিছে হুৰ 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 হুৰাই দে আপোন পথাৰখন মুকলাই দে আমিও বিচাৰো মুকলাবৰ কাৰণে আপোন পথাৰখন কিবা ব্যৱস্থা আছে নেকি আপোনাৰ হাতত আপোন পথাৰখন মুকলোৱাৰ উচ্ছেদ কৰি দিলেই আপোন পথাৰখন মুকলি হৈ যাব নেকি মিয়া মানুহবিলাক উচ্ছেদ কৰি দিলে আপোন পথাৰখন মুকলি হ'ব নেকি কক আপোনাৰ ওচৰত তেনেকুৱা কিবা ফৰ্মুলা আছে নেকি আপোন পথাৰখন মুকলি কৰি দিয়া উচ্ছেদিত মিয়া মানুহবিলাকক বাংলাদেশত পঠাই দিব পৰা কিবা সাহস আছে নেকি আপোনাৰ কিবা তেনেকুৱা ধৰণৰ ফৰ্মুলা আছে নেকি দিয়ক আমাক আমি মুকলাই লম আমিও পঠাই দিম তেওঁলোকক যদি বিদেশী হয় তো তাৰ এইবিলাক কৰি আপুনি ইমান নিৰ্লজ্জভাৱে হিন্দু মুছলমান আকৌ বিষয়টো টানি আনি আপুনি মানে অসমত ৰাজনীতি কৰিব বিচাৰে ক'ত মানে অতিষ্ঠ আৰু অধৈৰ্য হৈ গৈছে অসমৰ মানুহ আপোনালোকক চাই এই কামবিলাক নকৰিব বাকি যি কৰে কৰি থাকক জুবিন তীৰ্থ এখন কিন্তু তীৰ্থভূমি দেই এই তীৰ্থভূমিখনৰ সুৰক্ষা দিয়া আপোনালোকৰ দায়িত্ব আছে তাত উকনিৰ ভয়ত চুলি কটা এই কাৰবাৰটো আপুনি নকৰিলে ভাল হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম একদম কৰজোৰে অনুৰোধ কৰিম উকনিৰ ভয়ত চুলি কটা কাৰবাৰটো আপুনি নকৰিব অন্তত উকনিকিটা মৰাৰ ব্যৱস্থা কৰক 20টা সিসি কেমেৰা তাত লগা বহাই থক অন্তত আৰু 20 জন কনিষ্টবল 3 জন মান পুলিচ বিষয়াৰ লগত 20 জন কনিষ্টবলত তাত নিয়োগ কৰক না দিয়ক দৰমহা দিয়ক আমাৰ পইচাৰে দিয়ক আমাৰহে পইচা যাব আপোনাৰ কি আহে যায় 20 জন নালাগে তাত 50 জন মানে কনিষ্টবল দি দিয়ক 10 জন পুলিচ বিষয়া দি দিয়ক কি আপোনাৰ আহে যায় ৰাইজে দিব পইচা তেওঁলোকক ৰাইজৰ কৰ কাটলেৰে আপোনালোকে তেওঁলোকক দৰমহা দিয়ে ৰাইজে দিব ন আপুনি বেনিফিচিয়াৰী সৃষ্টি কৰিব পাৰে শ বেনিফিচিয়াৰীক আপুনি পইচা দিব পাৰে এই পুলিচ বিষয়া কিজন তাত নিয়োগ কৰি থাকিলে আপোনাৰ কি আহে যদি এনেকুৱা দুৰ্বৃত্ত আছে আপোনাৰ ভাষাৰে আপুনি কোৱা মতে যদি এনেকুৱা দলে দলে কংগ্ৰেছে মানুহ পঠাইছে দলে দলে ৰাইজৰ দলে মানুহ পঠাইছে সেই মানুহবিলাক এৰেষ্ট কৰক না এৰেষ্ট কৰি সোধক অপমান নকৰিব জুবিন প্ৰেমীখিনিক আপুনি বাৰে অপমান কৰি আছে জুবিনৰ অনুৰাগীক আপুনি বাৰে আপোনালোকে মানে অপমান কৰি আছে আপোনাৰ মন কি ৰাজপথত চৰকাৰৰ বিৰুদ্ধে ন্যায় বিচাৰি তাত মানে ৰাজপথত মানুহ নমাইছে একদম মানে এইবিলাক আচলতে নকওঁ বহুত কথা মানে কবৰ কাৰণে আপোনালোকক বেয়া লাগে বহুত কথা কবৰ কাৰণে বেয়া লাগে আপোনালোকেতো মানুহৰ কথা শুনা মানুহ নহয় আপোনালোকে নাও মানে বুৰিলেও টিঙপা ননমা মানুহ গতিকে সেইকাৰণে মই আৰু বেলেগ বেছি একো কথা নকওঁ আপোনাক এটা কথা অনুৰোধ কৰিম আপুনি একদম অলপ সদয় হওক জুবিন গাৰ্গৰ অনুৰাগীখিনি মানে প্ৰতি আপুনি সদয় ভাৱ প্ৰকাশ কৰি আপুনি তাত এই জুবিন ক্ষেত্ৰত এনেকুৱা ধৰণৰ SOP বনোৱাৰ পৰা আপুনি বিৰত থাকক প্ৰয়োজন হ'লে তাত সিকিউৰিটি অলপ টাইট কৰি দিয়ক ৰাতি সঁচাকে কৈছো সেইদিনা ৰাতি 1:40-45 বজাত মই আহিছো 1:45ত গাড়ীখন ৰখাই তাত মই অকণমান সময় 5 মিনিট সময় থিয় হৈ আহিছো এই জেগাখিনি আৰু ইমানেই মানসিক প্ৰশান্তি অনুভৱ কৰিছো বুকুত কিবা এটা ভাল লগা তাৰ পৰা কঢ়িয়াই আনিছো তেনেকে প্ৰতিজন জুবিনৰ অনুৰাগীয়ে সেই বস্তুটো বিচাৰে আৰু সেই বিচৰাৰ কাৰণে আপোনাৰ তাত জ্বলন হ'ব লগা কোনো কথা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো জুবিনৰ প্ৰতি প্ৰেম আপোনাৰ প্ৰতি প্ৰেম থকা মানুহখিনি এনেও আপোনাৰ প্ৰেমী আপোনাৰ পৰা প্ৰেম এৰি জুবিন প্ৰেমলৈ তেওঁলোক
ডাইভাৰ্ট নহয় জুবিন প্ৰেমীখিনি আগৰ পৰাই জুবিন যেতিয়া হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আছিলোঁ তেতিয়াৰ পৰা জুবিনৰ গান শুনিছোঁ আৰু তেতিয়াৰ পৰা জুবিনৰ গান শুনিয়ে ইমান ডাঙৰ হৈছোঁ গতিকে আপোনাৰ প্ৰতি থকা প্ৰেমটো সেইটো এটা বেলেগ প্ৰেম সেইটো এটা বেলেগ ভাল পোৱা সেইটো থাকিবই সদায় থাকিব কিন্তু আপুনি জুবিনৰ প্ৰতি যিখিনি অনুৰাগী জুবিনৰ অনুৰাগী আছে সেই অনুৰাগীখিনিক কিন্তু বেছি মানে বৰ বেছি এছঅপি বনাই তেওঁলোকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বিচৰাটো কিন্তু এইটো এটা ভাল কথা হোৱা নাই আপোনালোকে যদি তেখেতলোকৰ বক্তব্যবোৰ শুনিলে আপোনালোকে গম পাব যে তেখেতলোকে কেনেকুৱা বিভেদকামী কথা বতৰাৰে আৰম্ভ কৰে তেখেতে বহুকেইটা কথা কৈছে এতিয়া প্ৰথম কথাটো কৈছো তেখেতলোকৰ সভাপতি আৰু তেখেতলোকৰ মুখ্যমন্ত্ৰী দুইজনৰ দুটা ভাষ্য বেলেগ বেলেগ তেখেতলোকৰ সভাপতিয়ে কয় ন্যায়ালয়ে ন্যায় দিব জুবিন গাৰ্গৰ আৰু মুখ্যমন্ত্ৰীয়ে কয় বোলে ন্যায় আমিহে দিম এতিয়া এইটোতে আমি দেখিছো যে মুখ্যমন্ত্ৰীয়ে কৈ আছে 2026ৰ নিৰ্বাচনত মানুহে আমাকে বেছি ভোট দিব জুবিনক ছিংগাপুৰৰ পৰা আনিলো কেনেকৈ আনিলে চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈ পেলাই কিহত আনিলে আমি দেখিলো আৰু লাগে জনা জেগাখিনিত জুবিন গাৰ্গক লৈ আহিলে ইমান ধুনীয়াকৈ অন্ত্যেষ্টিক্ৰিয়া কৰিলো কি ভূপেন হাজৰিকাৰ অন্ত্যেষ্টিক্ৰিয়া তৰুণ গগৈ চৰকাৰে কি কৰা নাছিলে নেকি সেইটো সময়ত জুবিনৰ ন্যায় দিম জুবিনৰ ন্যায় তেওঁ তেখেতে দিব নে ন্যায়ালয়ে দিব আকৌ তেখেতে কৈছে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত তেখেতে পদপথত ন্যায় বিচাৰি নামিব এনেকুৱা কি অদ্ভুত ধৰণৰ কথা এই মুখ্যমন্ত্ৰীজনে ক'বলৈ লৈছে আমি আচলতে নিজেই ভাবিছো আচলতে কোন সেইদিনাখনি কৈছে কংগ্ৰেছৰ বোলে লোকসকলৰ বোলে স্ক্ৰু নট ঢিলা হৈছে এটা নটটো কাৰ ঢিলা হৈছে আমাৰ আচলতে খেলি মেলি লাগি গৈছে আচলতে তেখেতলোকৰ গোটেই সিস্টেমটো ঢিলা হৈছে তেখেতলোকৰ তাত মিঠাতেল দিব লাগিব আৰু মিঠাতেল কৰ পৰা আনিব সেই যে গুজৰাটত যে তেখেতৰ পত্নী কিবা জড়িত হৈ আছে ধনুকাৰ লগত তেনেকুৱা কোম্পানীৰ পৰা মিঠাতেল আনি তেখেতলোকৰ গোটেই সিস্টেমটোৰ নট বলটোত আচলতে মিঠাতেল দিব লাগিব তেতিয়া তেখেতলোকৰ কথা বতৰা সব ঠিক হ'ব এতিয়া এখেতে ক'লে যে জুবিন গাৰ্গক বোলে জুবিন গাৰ্গে বোলে চিনেমাখনতহে কৈছিলে মোৰ কোনো ভগৱান নাই জুবিন গাৰ্গে যেনিবা ক'লে তেখেতে ভগৱান নেমানি প্ৰকৃতিক ভগৱান মানিলে তাত তেখেতলোকৰ আপত্তিটো ক'ত মই এজন ব্যক্তিগত মানুহ হিচাপে মোৰ কিবা এটা অপিনিয়ন থাকিব পাৰে সেই অপিনিয়নটোক লৈ তেখেতলোকে ইমান মানে অগ্ৰাহ্য কৰাৰ কি কথা থাকিব পাৰে যদি তেখেতলোকে ক'ব পাৰে যে মোৰ কোনো ভগৱান নাইতো চিনেমাখনত কোৱা ডায়লগ হয় তেতিয়াহ'লে আমিও ক'ব পাৰিম হুৰ হুৰ হুৰাই দিয়েতো কেৱল মাত্ৰ এটা গীতৰ কলি আজি যে অচিনাকি মানুহক লৈ তেওঁলোকে কথা বতৰা কৈ আছে আজি যে পুঁজিপতিসকলক আনি আমাৰ মাটি বাৰী কাহি যে তেওঁলোকে দি আছে সেই কথাখিনি তেখেতলোকে ক'ব কি নকয় 2026 চনত অসমৰ ৰাইজে মনত ৰখা ভাল কেনেবাকে যদি পুনৰ বিজেপি আহিবলৈ হয় আপোনাৰ মোৰ ঘৰৰ মাটি একো নাথাকিব এওঁলোকে কয় ম্যাদী পট্টাৰ মাটি দিছে কি মাটি দিছে এওঁলোকে নগৰাঞ্চলৰ যদি ম্যাদী পট্টাৰ এক কঠাৰ মাটি দিছে তেতিয়াহ'লে আসাম টাইপৰ ঘৰ থাকিলে 3.5 লাখকে লৈছে আৰু যদি আৰচিচিৰ বিল্ডিং আছে তেতিয়াহ'লে 12 লাখ টকাকে লৈছে গতিকে এওঁলোকে বসুন্ধৰাৰ নামত ম্যাদী পট্টা দিয়াৰ নামত ইমান ডাঙৰ এওঁলোকে লুটি পুটি খাইছে সেয়া কথা আপোনালোকে যদি এইবিলাক ভালকে খুচৰে তেতিয়া আপোনালোকে কথা গম পাব আৰু তেওঁলোকে এই হিতাধিকাৰী আঁচনিৰ কথা কয় মই পুনৰবাৰ কৈছো 1,83,000 কোটি টকাৰ ঋণত আমাক ডুবাই লৈ এওঁলোকে কয় নিযুত মইনা দিছো অৰুণোদয় দিয়ে কংগ্ৰেছে কি কৰা নাছিলে নেকি কংগ্ৰেছৰতো বিভিন্ন ধৰণৰ আঁচনি আছিলে ৰন্ধন জ্যোতি বয়ন জ্যোতি ধৰ্ম জ্যোতি কল্পতৰু আঁচনি কি দিয়া নাছিলে কংগ্ৰেছে এই তাত সকলোতকৈ ভাল কাম আজি মই আপোনালোকক এটা কথা বুজাই দিব খুজিছো আপোনালোকে ভাল আৰু বেয়াটো অসমৰ ৰাইজে নিৰ্ণয় কৰিব এওঁলোকে কৈ আছে আমি 1250 টকাৰ অৰুণোদয় কৈছো আমি কৈছো সক্ষম মহিলাসকলক বহি 1250 টকা দিয়াটো ডাঙৰ কথা নহয় কিন্তু এনেকুৱা এটা সিস্টেম তেওঁলোকে লওক যে কৰ্মৰ জৰিয়তে মানুহক পইচা দিয়ক আগতে এমজে এনৰেগাৰ জৰিয়তে জব কাৰ্ডৰ থ্ৰেডি কংগ্ৰেছে কি কৰিছিলে পইচা দিছিল 100 দিনৰ কৰ্ম মানে নিয়োগ নিশ্চিত আঁচনিৰ যোগেদি তাৰ জৰিয়তে গাঁৱৰ নলা নৰ্দমাবোৰ ঠিক কৰা হৈছিলে যদি আমাৰ নদীৰ মাথাউৰি আছে সেইবিলাক ঠিক কৰা হৈছিলে মানে নিজৰ অঞ্চলটোৰ মানে উন্নয়ন সাধিছিলে লগতে সেই মানুহসকলে কাম পাইছিলে তাৰ বিনিময়ত টকা পাইছিলে কিন্তু আজিৰ তাৰিখত যদি অৰুণোদয় 1250 টকাকে খুব বেছি বছৰেকত 14000 পাব কিন্তু 234 টকা 35 টকাকে যদি জব কাৰ্ড পায় এজন মানুহে বছৰেকত 25000 টকা পাব গতিকে কোনখিনি ভাল হয় কোনখিনি বেয়া হয় অসমবাসী ৰাইজে নিজে সকলোৱে ভালকে চাওক আজি তেওঁলোকে কি কৰিছে 8,000 জন আপোনালোকে জেজেএমৰ ঠিকাদাৰক তেওঁলোকে কিমান হাজাৰ কোটি টকা দিবলৈ আছে আজি সেই সকল ডিপ্ৰেছনত ভুগিছে তেওঁলোকৰ অৱস্থা নাই জলমিত্ৰসকলক কৰ্মী সহায়ক এই ইছ্যুবোৰ ডাইভাৰ্ট কৰিবৰ কাৰণে এওঁলোকে 41 বছৰৰ পুৰণা নেলি হত্যাকাণ্ড আনিছে আমি ইছ্যু ডাইভাৰ্ট হ'বলৈ নিদো জুবিনৰ আমাক ন্যায় লাগিব জুবিন গাৰ্গে চৰকাৰখনৰ বিৰোধিতা কৰিছিলে সেইকাৰণে চৰকাৰখনে জুবিন গাৰ্গৰ ক্ষেত্ৰত ঢিলামি ধৰিলে নহব আমি নেৰু আমি একেটা মুদ্দাতে থাকিম জুবিন গাৰ্গৰ ন্যায় আমাক লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক বিভ্ৰান্ত কৰি ৰখাৰ নেতৃত্ব লৈছে নেকি দিনটো 3-4 বাৰকে মিডিয়াৰ সন্মুখত আহি বিভ্ৰান্তিকৰ আৰু অপ্ৰয়োজনীয় কথা কোৱাতকে তেখেতে যদি তেখেতৰ কামবোৰ নিয়াৰিকে কৰিলেহেঁতেন
চৰকাৰত যিমান মানুহ আছে, বিজেপি দলত যিমান কৰ্মকৰ্তা আছে, আমি সকলোকে সন্মান সহকাৰে এটাই প্ৰশ্ন কৰিব খোজো, আপোনালোকে মাত্ৰ এটা কাৰণ দেখুৱাই দিয়ক, কি কাৰণত ৰাতি 12টা বজাত জুবিন ক্ষেত্ৰ বন্ধ কৰিব লাগে। জুবিন ক্ষেত্ৰত সুৰাসক্ত লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। সুৰাৰ ৰাগীত যাতে তাত গৈ কোনেও অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে সুৰাসক্ত লোক যাতে তাত থাকিব নোৱাৰে, সেই ব্যৱস্থাটো কৰা হৈছে। সেইটো ঠিকেই আছে। যিকোনো ৰাজহুৱা স্থানত সুৰাসক্ত লোকে যদি উদ্ভণ্ডালি কৰে তেনেহ'লে তাৰ কাৰণে আইন আছে, আৰক্ষী আছে। এতিয়া সুৰাসক্ত লোকৰ প্ৰৱেশ জুবিন ক্ষেত্ৰত নিষিদ্ধ কৰাৰ পাছত কি কাৰণত ৰাতি 12টা বজাত বন্ধ কৰিব লাগে, আপোনালোকে যুক্তি সহকাৰে মাত্ৰ এটা কাৰণ দেখুৱাই দিয়ক। খালি সেই কাৰণটো বা সমস্যাটো দেখুৱাওঁতে এই কথাটোও কৈ দিব, সেই সমস্যাটো চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা বিধৰ হয় নে নহয়। জীয়াই থকা অৱস্থাত জুবিন দা এককভাৱে অনন্যভাৱে জীয়াই আছিল, কোনো ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনত জীয়াই নাছিল। তেখেতৰ দুৱাৰ ৰাইজৰ কাৰণে 24 ঘণ্টাই খোলাই আছিল, আৰু মৃত্যুৰ পাছতো ৰাইজে তেখেতক তেনেধৰণে শ্ৰদ্ধাঞ্জলি যাচি জীয়াই ৰাখিব বিচাৰে। সমগ্ৰ বিশ্বই গম পাব লাগিব যে অসম নামৰ ৰাজ্য এখনত এগৰাকী শিল্পীৰ সমাধিস্থল আছে, য'ত নেকি দিনে নিশাই 24 ঘণ্টাই অনুৰাগী আৰু অনুগামীৰে ভৰ্তি হৈ থাকে। এইবোৰহে জুবিনদাৰ প্ৰতি আচল শ্ৰদ্ধাঞ্জলি, প্ৰকৃত শ্ৰদ্ধাঞ্জলি। জুবিনদাৰ লগত জড়িত প্ৰতিটো বিষয়ক ৰাইজে মৰমেৰে, আদৰেৰে, শ্ৰদ্ধাৰে একক আৰু অনন্যভাৱে গঢ়ি তুলিব বিচাৰিছে। সেইটো কাৰণে আমি চৰকাৰক বাৰ বাৰ আহ্বান জনাই আছো যে জুবিন ক্ষেত্ৰ চৰকাৰে 24 ঘণ্টাই খোলা ৰখাৰ ব্যৱস্থা কৰক। সেইবোৰ পৰিচালনা কৰা আৰু জুবিন ক্ষেত্ৰ নিয়ন্ত্ৰণত ৰখাৰ কাৰণে যিমান আৰক্ষী লাগে, বিষয়া লাগে, তাত মোতায়েন কৰক, যাতে কোনো ধৰণৰ তাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। তাত শিফ্ট ৱাইজ নাইট ডিউটি দিয়ক। কালি দেখিছোঁ যিমান পুলিচ আৰু অৰ্ধসামৰিক বাহিনী তালৈ পঠিওৱা হৈছে, তাৰ যদি 4 ভাগৰ 1 অংশ সদায়ৰ কাৰণে তাত ৰখা হয়, তেনেহ'লে চিৰদিন জুবিন ক্ষেত্ৰ ভালকে, খুব সুন্দৰকৈ পৰিচালিত হৈ থাকিব, কোনো ধৰণৰ সমস্যা নোহোৱাকৈ। যিহেতু তাত মদৰ উদ্ভণ্ডালি বাধা দিয়া হৈছে, গতিকে আৰু সমস্যাই থাকিব নালাগে সাধাৰণ মানুহৰ কাৰণে। ৰাতি 2টা বজাত, 3টা বজাতো কাৰোবাৰ মন যাব পাৰে জুবিনদাৰ ওচৰলৈ যাবলৈ, কথা পাতিবলৈ, সেৱা এটি ল'বলৈ। উজনিৰ পৰা নামনিলৈ, নামনিৰ পৰা উজনিলৈ নৈশ বাছসমূহ যায়, তাত মানুহে ৰখি সেৱা আৰু শ্ৰদ্ধাঞ্জলি যাচিব পাৰে। জুবিনদাক মানুহে অলপ বেলেগ ধৰণে জীয়াই ৰাখিব বিচাৰিছে, আৰু চৰকাৰে সেই কথাটো বুজা উচিত। আৰু যদি জুবিনদাৰ প্ৰতি ৰাইজৰ মৰম, ৰাইজৰ আদৰ, ৰাইজৰ শ্ৰদ্ধা দেখি, ৰাইজৰ ভালপোৱা দেখি কাৰোবাৰ সহ্য হোৱা নাই, তেনেহ'লে সেইবোৰ মানুহত এতিয়াও মানুহ হৈয়ে আছেনে? এইবোৰ কিন্তু ভাবি চাবলৈ হ'ল। সেইকাৰণে আমি চৰকাৰক আকৌ এবাৰ অনুৰোধ জনাইছোঁ, জুবিন ক্ষেত্ৰ 24 ঘণ্টাই খোলা ৰাখক। তাত সুৰাসক্ত লোক থাকিব নোৱাৰিব বা উদ্ভণ্ডালি কৰিব নোৱাৰিব, তাৰ কাৰণে আৰক্ষী বিষয়া মোতায়েন কৰক। আৰু সেই জুবিন ক্ষেত্ৰ যাতে সুন্দৰকৈ পৰিচালিত হয়, তাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা কৰিব লাগে, নাইট শ্বিফ্ট দিব লাগে, তাত বিষয়া নিয়োগ কৰিব লাগে, সেইবোৰ কাম চৰকাৰে কৰক। ৰাইজে বিচাৰিছে 24 ঘণ্টা জুবিনদাৰ ক্ষেত্ৰ, জুবিন ক্ষেত্ৰ খোলা থাকক। সমগ্ৰ বিশ্বলৈ এই বাৰ্তা বিয়পি যাওক, সমগ্ৰ ভাৰতবৰ্ষ, বিশ্বৰ চুকে কোণে এই বাৰ্তা বিয়পি যাওক যে অসমৰ মানুহে জুবিনদাক কেনেধৰণে মৃত্যুৰ পাছত জীয়াই ৰাখিছে। এই বাৰ্তাটো সমগ্ৰ বিশ্বলৈ বিয়পি পৰাটো অসমৰ ৰাইজে বিচাৰিছে। আৰু যিহেতু জীয়াই থকা অৱস্থাত জুবিনদা এনেধৰণেই জীয়াই আছিল, ৰাইজৰ লগত সদায় আছিল, গতিকে এতিয়া ৰাইজেও মৃত্যুৰ পাছত জুবিনদাক তেনেধৰণেই জীয়াই ৰাখিব পাৰিছে। এই কথাবোৰ চৰকাৰে অতি সোনকালে হৃদয়ংগম কৰিব বুলি আমি আশাবাদী। আকৌ এবাৰ চৰকাৰক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, আপোনালোকে জুবিন ক্ষেত্ৰ 24 ঘণ্টাই খোলা ৰখাৰ ব্যৱস্থা কৰক। সেইটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে যি আৰক্ষী বিষয়া লাগে তাত মোতায়েন কৰি থৈ দিয়ক। সকলোৱে বিচাৰিছে অকল জুবিনদাৰ ন্যায়। জুবিনদাৰ আজি নোহোৱা আমাৰ মাজৰ পৰা 33টা দিনে পাৰ হৈ গ'ল, কিন্তু জুবিনদাৰ অনুৰাগীসকলে আশাৰে বাট চাই আছে। সমগ্ৰ অসম ৰাজ্যই আমাৰ আশাৰে বাট চাই আছে জুবিনদাই সোনকালে ন্যায় পাওক। জুবিনদাৰ লিখীয়া এজন যেতিয়া সম্পদ হেৰাই গৈছে, তেওঁক লৈ পিনে এতিয়া বহুত বেয়া ৰাজনীতি কৰি আছে। সকলোৱে ধৰিব পাৰিছে ৰাজনীতিটো বহুত বেয়া কৰি আছে। এনেকুৱা ধৰণৰ ৰাজনীতি যদি কৰি থাকে জুবিনদাক লৈ পিনি, তেতিয়াহ'লে চাবিছত কি হ'ব সকলোৱে ধৰিব পাৰিছে। কিন্তু জুবিনদাৰ ন্যায় সোনকালে হওক, সকলোৱে সেইটোৱে বিচাৰিছে। কি হৈছিল ছিংগাপুৰত সকলোৱে সেইটো জানিব বিচাৰিছে। জুবিনদাৰ লিখীয়া যেতিয়া এজন সম্পদ আমাৰ মাজৰ পৰা হেৰাই গৈছে, জুবিনদাৰ অনুৰাগীসকল আজিও আহিব বুলি আশাৰে বাট চাই আছে। জুবিনদা যেন আমাৰ মাজত আকৌ আহিব। ইমান ভাল পালে, কিমান ভাল পালে তেওঁক, এনেকৈ আশাৰে বাট চাব পাৰে তেওঁৰ কাৰণে। সেইবাবে সোনকালে যাতে জুবিনদাই ন্যায় পায়, সেইবাবে সকলোৱে নিজৰ নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰে সামাজিক মাধ্যমৰ যোগেৰে, সংবাদ মাধ্যমৰ যোগেৰে।